নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ পৰা। আপুনি চাই আছে ক্ৰিয়েটিভ মাইণ্ড আছাম। বন্ধুসকল, এখন গাহৰি ফাৰ্মত গাহৰিক দানা কেনেকৈ দিব লাগে, কিমান পৰিমাণত দিব লাগে, কেইবাৰ দিব লাগে, ৰাতি দিব লাগে, দিনত দিব লাগে, কি দানা দিব লাগে আৰু এই দানাবিলাকৰ খৰচটো কেনেকৈ কম কৰিব পৰা যায়। আমি আহক প্ৰথমতে যি কিনা দানা দি গাহৰি ফাৰ্ম চলোৱা হয়, এই দানা কেনেকৈ দিব লাগে ইয়াৰ বিষয়ে অলপ জানো। আপুনি যেতিয়া আপোনাৰ ফাৰ্মলৈ গাহৰি পোৱালি আনিব, তেতিয়া গাহৰিটো প্ৰায় দানা চেলেকিব পৰা অৱস্থা হয় আৰু তাৰ বয়স বা দিন হয় আপোনাৰ 1.5 মাহ, 2 মাহ বা এমাহ। এনেকুৱা অৱস্থাত আপুনি ফাৰ্মলৈ পোৱালি আনে বা যিবিলাকৰ ফাৰ্ম আছে তেওঁলোকে পোৱালি আনে। এতিয়া কথা হ'ল, আমি 2 মাহৰ পৰা যদি আৰম্ভ কৰোঁ, 2 মাহৰ পৰা আৰম্ভ কৰি এখন ফাৰ্মত 7 মাহ 8 মাহলৈ এটা গাহৰি ৰখা হয়। 7 মাহ 8 মাহ হ'লে বিক্ৰী কৰিব পৰা অৱস্থা হয়গৈ গাহৰিটো। এতিয়া আমি 8 মাহলৈকে যদি ধৰোঁ, 2 মাহৰ পৰা 8 মাহলৈ কিমান দানা দিব লাগে, কিমান পৰিমাণত দিব লাগে, এই বস্তুখিনি আমি জানো। আহক, আপুনি 2 মাহৰ পৰা গাহৰিৰ যেতিয়া দানা চেলেকিব পৰা হয়, 2 মাহৰ পৰা আপোনাৰ প্ৰায় 3 মাহমানলৈ আপুনি গাহৰিক বৰ বেছি দানা দিব নালাগে। আৰু ইয়াৰ আগতে মই আপোনাক এটা কথা কওঁ, গাহৰিক আপুনি যিমান দিয়ে সিমানেই খাব। গাহৰিক যদি আপুনি দিনটো দি থাকে, দিনটো খায়ে থাকিব। গাহৰিয়ে কিমান খায় সেইটো ইম্পৰ্টেণ্ট নহয়, আপুনি কিমান দিব লাগে সেইটো ইম্পৰ্টেণ্ট। কিমান দিলেও হয় সেইটো বেছি ইম্পৰ্টেণ্ট। আপুনি 2 মাহৰ পৰা 3 মাহলৈ গাহৰিক এপোৱা 1.5 পোৱা দুটা টাইম দিব লাগে। এপোৱাৰ পৰা 1.5 পোৱাকৈ দুটা টাইম এটা গাহৰিক আপুনি দিব পাৰে। আৰু 3 মাহৰ পৰা প্ৰায় 5 মাহলৈ 6 মাহলৈকে আপুনি 1 কেজিকৈ দিব লাগিব এটা গাহৰিক। 1.5 দিনত 2 কেজি হ'ব, এক টাইমত 1 কেজিকৈ। আৰু যেতিয়া আপোনাৰ 5.5 মাহ বা 6 মাহ, আপুনি যদি 5 মাহলৈ 1 কেজিকৈ দিয়ে, তেতিয়াহ'লে গাহৰিটো গ্ৰ'থটো চাই, যদি আপোনাৰ গ্ৰ'থটো ভাল হৈছে, তেতিয়াহ'লে আপুনি 5.5 মাহ মানৰ পৰাই প্ৰায় 2 কেজিকৈ দানা আপুনি এটা গাহৰিক এটা টাইমত দিব লাগিব। আৰু এদিনত 4 কেজি হ'ব। এইটো আপুনি দিব লাগিব গাহৰি বিক্ৰী কৰিব পৰা হোৱা অৱস্থালৈকে। আপুনি 2 কেজি এটা গাহৰিক এক টাইমত দিব লাগিব। সেইটোৱে প্ৰথম অৱস্থাত আপুনি 3 মাহলৈকে ধৰক এপোৱা 1.5 পোৱা, 3 মাহৰ পৰা 5 মাহ 5.5 মাহলৈ 1 কেজি, আৰু 5.5 মাহৰ পৰা 7 মাহ 8 মাহলৈ আপুনি 2 কেজিকৈ দিব লাগিব। মই দামখিনি এইকাৰণে উলিয়াই দিয়া নাই, কাৰণ দানাৰ দামখিনি প্ৰায় চেঞ্জ হৈ থাকে। এতিয়া কি দানা দিব লাগিব যদি আপুনি ভাবে বা মনলৈ প্ৰশ্ন আহে, চাওক, গাহৰিক দিব পৰা দানাৰ কোৱালিটি কেইবাটাও আছে। তাৰ ভিতৰত মই আপোনাক কওঁ, যি এটা গডৰেজ বুলি এটা দানা পায়, এইটো ব্ৰইলাৰকো দিব পাৰি। এই দানাটো আপুনি গাহৰিৰ পোৱালিৰ পৰা আৰম্ভ কৰি বিক্ৰী কৰিব পৰা অৱস্থালৈকে এই দানাটোৱে আপুনি দিব পাৰে। এতিয়া এটা কথা আপোনাৰ হয়তো মনলৈ আহিব, ইমান দামৰ দানা যদি কিনি এটা গাহৰিক যদি আৰম্ভণিৰ পৰা শেষলৈকে খুৱাবলৈ হয়, টকা বাচিব জানো, লাভ হ'ব জানো? এনেকুৱা এটা প্ৰশ্ন মানুহবিলাকৰ মনলৈ সাধাৰণতে আহে। আৰু তাত মই কওঁ, আপোনাৰ তেনেকৈ আপুনি সম্পূৰ্ণ কিনা দানা ব্যৱহাৰ কৰিও যদি এখন ফাৰ্ম খোলে, তেতিয়াও আপোনাৰ লাভ হ'ব, কিন্তু লাভৰ পৰিমাণটো অলপ কমিব। যদি আপুনি লাভৰ পৰিমাণটো বচাব বিচাৰে, তেতিয়াহ'লে মই আপোনাক দুটামান কথা কওঁ। এই কথাকেইটা মই আপোনাক এইকাৰণে কৈছোঁ যে, মই যিহেতু এনেকুৱা ফাৰ্মিং ভিডিঅ' কিছুমান দি থাকোঁ আপোনালোকৰ বাবে, আপোনাৰ বাবে, গতিকে মোৰ লগত বিভিন্ন ধৰণৰ ফাৰ্ম থকা মানুহৰো কিছুমান যোগাযোগ হয়, কথা বতৰা হয়। মই 2খনমান ফাৰ্মৰ লগত কথা পাতিছিলোঁ, অসমৰ বাহিৰৰ ফাৰ্মৰ বিষয়াৰ লগত কথা পাতিছিলোঁ। ইউটিউবৰ জৰিয়তে চিনাকি নহয়, জাষ্ট কথা পাতিছিলোঁ। আৰু তেওঁলোকৰ পৰা জানিব পাৰিছিলোঁ, তেওঁলোকে যি গাহৰিৰ দানাবিলাক বেছিভাগ প্ৰায় 80% দানা সিহঁতি কালেক্ট কৰে, যিবিলাক হোটেল ৰেষ্টুৰেণ্টত যিবিলাক ৱেষ্ট হয় খানা, এই বস্তুবিলাক সিহঁতি কালেক্ট কৰি পেলাই গাহৰিৰ দানা হিচাপে ব্যৱহাৰ কৰে। তেওঁলোকৰ সেইকাৰণে যি দানাৰ খৰচ, এই খৰচটো প্ৰায় 80% খৰচটো কমি আহে। গতিকে
সেই কথাটো জানিব পাৰি মই আপোনালোককো ক'বলৈ পাই ভাল পাইছোঁ। যদি আপোনালোকৰো তেনেকুৱা সুবিধা আছে ওচৰত কিবা ওচৰতে হওক বা আঁতৰতে হওক, যদি আপুনি কৰিব পৰা অৱস্থা হয়, ওচৰত হোটেল ৰেষ্টুৰেণ্ট বা তেনেকুৱা ডাঙৰ ফাৰ্ম শাক পাচলিৰে হওক বা তেনেকুৱা ফাৰ্মত যিবিলাক বস্তু ৱেষ্ট হয় এইবিলাক আপুনি যদি কালেক্ট কৰি পেলাই গাহৰিৰ দানা হিচাপে ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰো দানাৰ খৰচটো যথেষ্ট সংখ্যক কমি আহিব। যেনে ধৰক আপুনি কবিৰ এটা সময়ত কবিৰ দাম একেবাৰে কমি আহে, আপুনি তেতিয়া গাহৰিক কবি খুৱাব পাৰে, আপোনাৰ যথেষ্ট খৰচ কমিব। আপোনাৰ যদি ভাল হোটেল বা এনেকুৱা ৰেষ্টুৰেণ্ট দুখনমান যদি আপুনি যোগাযোগ কৰি থয়, যিবিলাক দানা ৱেষ্ট হয় আপুনি যদি এটা ড্ৰাম বা এনেকুৱা কিবা এটা তাত দি ৰাখি তাত জমা কৰিব কয়, আপুনি যদি গধূলি বা ৰাতিপুৱা বস্তুবিলাক আনি পেলাই দিনটোত এবাৰ গৈ আনি আপুনি গোটেই দিনটো গাহৰিক দানা হিচাপে দিব পাৰে। এইবিলাক কৰিও আপুনি দানাৰ খৰচটো যথেষ্ট কমাব পাৰে। এই কথাবিলাক মই এইকাৰণে কৈছোঁ যে এইবিলাকৰ জৰিয়তেও আপুনি যথেষ্ট লাভৱান হোৱাৰ উপায় আছে বা আশা আছে লাভৱান হ'ব পৰা। তো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো। আপুনি লাইক কৰিলে বা ভাল পাইছে বুলি গম পালে মোৰ আৰু ভিডিঅ' বনাবলৈ ভাল লাগে বা উৎসাহ পাওঁ। চ' ইমানেই। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কিবা কুৱেশ্যন থাকিলে কৰিব পাৰে।